মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। চাওঁতে চাওঁতে মাঘৰ বিহু আহি পালে। মাঘৰ বিহু আহি পালে যেতিয়া দৈ চিৰা পিঠাৰ লগত মুড়ি জানো দৰকাৰ নহয়। অৱশ্যে মুড়ি কেৱল বিহু বুলিয়েই নহয়, তাৰ উপৰিও মুড়ি বহুতো ক্ষেত্ৰতে খোৱা হয়, বহুতো টাইপত বনাই খোৱা হয়, যেনে ঝালমুড়ি হওক বা পাপৰি মুড়ি হওক, তেনেকৈ খোৱা হয়। কিন্তু আপোনালোক জানেনে মুড়ি কেনেকৈ বনায়? তো আহকচোন এটা সৰু প্ৰচেছ এটা চাওঁ, কেনেকৈনো মুড়ি তৈয়াৰ কৰা হয়। তো এনেকৈ প্ৰথমতে পানীখিনি উতলাই লোৱা হয়। খুব পানীখিনি উতলিব, তেতিয়া তাত মুড়ি ধানখিনি দি দিব লাগিব আৰু দি পেলাই খুব ভাল ধৰণে উতলাব লাগে। ধানখিনি এনেকুৱাকৈ উতলাব লাগিব যেনেকৈ ভাত উতলি থাকে নহয়, ঠিক সেইটো প্ৰচেছতেই প্ৰথম দিনা আপোনালোক ধানখিনি উতলাব। ভাল ধৰণে উতলাৰ পিছত সেই যেতিয়া উতলি যাব বা ধানখিনি অলপ অলপ সিজিব, তেতিয়া আপোনালোকে সেই চৌকাৰ পৰা সেই বাচনটো মানে ধানৰ সৈতে যিটো আপুনি কেৰাহীত দিছে বা বতুৱাত দিছে, আপুনি নমাই ৰাখিব লাগিব 24 ঘণ্টাৰ কাৰণে। আকৌ পিছদিনাখন ভাপত আকৌ সিজাব লাগিব। ভাপত এনেকুৱাকৈ সিজাব লাগিব যে সেই ধানখিনি ফাট মেলিব, লাহে লাহে ভিতৰৰ পৰা ভাতৰ নিচিনাকৈ ওলাই আহিব, ফাটি যাব লাগিব। তো সেইটো প্ৰচেছলৈকে ভাপত লাহে লাহে সিজাব লাগিব। আৰু যেতিয়া ধানখিনি ফাটি যাব, ফাটি ওলাই যাব ভিতৰৰ পৰা ভাতবিলাক, তাৰপিছত কি কৰিব, তাক ৰ'দত ভাল ধৰণে এনেকৈ মেলি পেলাই শুকুৱাব। কমেও 3 দিন বা 4 দিনমান লাগিব শুকাবলৈ। 3-4 দিনমান শুকোৱাৰ পিছতহে ই ভাল ধৰণে শুকাই গৈ ধানখিনি। এয়া দেখিছে ধানখিনি কেনেকৈ ফাট মেলিছে চাওকচোন। তাৰপিছত যেতিয়া হ'বগৈ, ধানখিনি শুকাই যাব, তেতিয়া মিলত ধুনীয়াকৈ খুন্দি আনি জাৰি মেলি চাফা কৰি লওক। আৰু সেই ধানখিনিত অলপ নিমখ দি চাউলখিনিত নিমখ দি পেলাই ভাল ধৰণে কেৰাহীত আকৌ ভাজিব। সেই চাউলখিনি নিমখৰ সৈতে হালকা অলপ পানী ছটিয়াই ল'ব, যাতে নিমখখিনি তাত মিলি যায়, সেইবাবে, নহ'লে নিমখখিনি গোটাকৈ ওলাই যাবতো। তো সেইকাৰণে অলপ পানী ছটিয়াই দিব লাগে। তাৰপৰা ভাজোঁতে খুব ধুনীয়াকৈ ভাজিব আৰু মাজে মাজে কি কৰিব, অলপ অলপ চাউল লৈ পেলাই জুইত দি চাব যে এই মুড়িবিলাক ফুটিছেনে নাই ফুটা। এয়া চাওক কেনেকৈ জুইত দিছে অলপ। এনেকৈ অলপ অলপ দি চাব। আৰু যেতিয়া মুড়িবিলাক ধুনীয়াকৈ ডাঙৰ হৈ ফুটি উঠিব, তেতিয়া জানিব যে চাউলখিনি ভাজি হৈ গ'ল। ভাজি মানে একচুৱেলি গৰম কৰা হয়, তাত বেছি জুই দি পেলাই ভাজিব নালাগে। খুব কম জুইত লাহে লাহে লৰাই এই নিমখ দিয়া চাউলখিনি গৰম কৰিব লাগে। আৰু তাৰ যিখিনি মইশ্চাৰ যিবিলাক থাকে, সেই মইশ্চাৰখিনি সম্পূৰ্ণৰূপে শুকুৱাই দিব লাগে। এয়া দেখিছে মুড়ি বৰ্তমান ফুটি উঠিছে। তো এতিয়া লাহেকৈ ইয়াৰ কাম হৈ গৈছে। তাৰপিছতে আপুনি ভাল চফা বস্তা এটা লৈ লওক, বা চুটি যদি আপোনাৰ কপাহী কাপোৰ আছে, তেনেহ'লে কপাহী কাপোৰ লৈ ল'ব, ডাঠ কাপোৰ, আৰু লৈ পেলাই তাত সেই চাউলখিনি ঢাকি ৰাখিব, ঠাণ্ডা হ'বলৈ নিদিব। আৰু কম চাউল লৈ এনেকৈ অন্য এটা কেৰাহী লৈ লওক, তাত বালি গৰম কৰি লওক, বা আপোনালোক পাৰে যদি নিমখো লৈ ল'ব পাৰে, নিমখতো ভাজিব পাৰে, কিন্তু বালিতো ভাজিব পাৰে। আমাৰ ইয়াত দেখিছে বালিত কেনেকৈ ভাজিছে। অলপ অলপ চাউলটো দি যাব আৰু লাহেকৈ লৰাই যেতিয়া গোটেই চাউলখিনি ফুটি উঠিব, মুড়ি হৈ যাব, তেতিয়া লাহেকৈ অলপ অলপকৈ উলিয়াই আনক আৰু তাক পিছত ভাল ধৰণে চাফা কৰি ল'ব, যাতে বালিখিনি নাথাকে। ধুনীয়াকৈ চালনি লৈ পেলাই, ডলা লৈ পেলাই চাফা কৰি ল'ব আৰু মুড়িখিনি খাব পাৰিব। মুড়ি লাডু বনাওক বা ঝালমুড়ি বনাওক, আলু মুড়ি বনাওক, যি ইচ্ছা আপোনালোক ধুনীয়াকৈ খাব পাৰিব। কিন্তু বজাৰতকৈ ঘৰুৱা বনোৱা মুড়িৰ সোৱাদেই বেলেগ। এইটো সকলোৱে জানে যে যিকোনো ঘৰুৱা বস্তুৰ সোৱাদটোৱেই বেলেগ। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।